Dear student, 2026 বৰ্ষত হ'বলগীয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাক লৈ আহিছে নতুন সিলেবাস। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তোমালোকৰ কাৰণে এই নতুন সিলেবাস প্ৰকাশ কৰিছে। 2026 বৰ্ষত হ'বলগীয়া ক্লাছ 11ৰ পৰীক্ষাত কোনটো ইউনিটৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব তোমালোকে এই নতুন সিলেবাছত চাব পাৰিবা। এমসিকিউ থাকিব নে ডেসক্ৰিপটিভ টাইপৰ প্ৰশ্ন থাকিব, কোনটো ইউনিটৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন থাকিব, সবিশেষ তোমালোকে এই নতুন সিলেবাছত পাই যাবা। এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে কেনেকৈ এই নতুন সিলেবাস ডাউনলোড কৰিব পাৰিবা। এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। তোমালোকে সিম্পলি সেই লিংকত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস তোমালোকে দেখিবলৈ পাবা। প্ৰথমতে আছে সায়েন্স ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সিলেবাস, তাৰ পিছত আছে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে সিলেবাস, তাৰ পিছত আছে কমাৰ্চ ষ্ট্ৰীমৰ কাৰণে সিলেবাস। এইখিনি কিন্তু তোমালোকৰ সিলেবাস আছে। তোমালোকে ধৰি লোৱা যে ফিজিক্সৰ সিলেবাস ডাউনলোড কৰিব বিচৰা, সিম্পলি তোমালোকে ফিজিক্স অপশ্যনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব আৰু এনেকৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা। ইয়াতে 1 নম্বৰ ইউনিটত আছে ফিজিক্যাল ওয়ার্ল্ড এন্ড মেজারমেন্ট। ইয়াতে পিৰিয়ড হৈছে 10 আৰু এই প্ৰথম 3টা ইউনিটৰ পৰা তোমালোকৰ 20 মাৰ্কৰ প্ৰশ্ন থাকিব। এনেদৰে তোমালোকে চাব পাৰিবা।